আমাৰ ধুনীয়াকে ফ্ৰুইট সালাড ৰেডি মজা আছে না হবে নেকি উঠিল বিছনাৰ পৰা হেল্ল ফ্ৰেন্ডছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মছলা কৰাৰ বাবে বহুত ধন্যবাদ আৰু এতিয়া হৈ গল ৰাতিপুৱা আৰু আজিৰ পৰা ভাবিছো ৰাতিপুৱাই মৰ্নিং ৱাক কৰিম মানে খোজ কাঢ়িম অলপ যাতে আমাৰ হেলথটো ভালে থাকে বহুতে জিমত যায় কিন্তু বাদ দিয়ক আৰু জিমত যায় ক'ত বডি চডি বনাই থাকিব এনে অলপ অকনমান মানে বেমাৰ চেমাৰ নহকে থাকিব পাৰিলে হৈ গলো মই মৰ্নিং ৱাকত আৰু এয়া চাওক একদম ৰাতিপুৱাই গাড়ী চাৰি বেছি নচলে সেইকাৰণে ৰাতিপুৱা মৰ্নিং ৱাক কৰিব ভাল গধূলি ইভিনিং ৱাক যদি কৰে আপোনালোকে ইভিনিং ৱাক কৰিলে দিগদাৰ যেতিয়া গাড়ী বিলাক যাই থাকে তো এনেকৈ এতিয়া চাও একদম ৰাস্তা খালি ৰাতিপুৱাই কাৰণ বেছিভাগ মানুহে শুই উঠাই নাই কিন্তু এইবিলাক ছাগলী বিলাকক চাও সিহঁতে পুৱাই উঠে ৰাতিপুৱাই কোনো একদম গাড়ীৰ শব্দ নাই নেচাৰৰ শব্দ শুনক এয়া চাওক নেচাৰৰ শব্দ ইফালে চাও একদম ফ্ৰেছ মানে অক্সিজেন পাব পাৰি ৰাতিপুৱা উঠিলে আৰু এইটো মানে আমাৰ হেল্থৰ কাৰণে বহুতে ভাল আৰু ইফালে চাওক বহুত মানুহ খোজকাঢ়ে ৰাতিপুৱা আজিকালি কাৰণ চবলে হেল্থ ইছ্যু আহি যায় তো সেইকাৰণে ৰাতিপুৱাই খোজকাঢ়িলে বিভিন্ন ৰোগৰ পৰা বোলে মানে সুৰক্ষিত থাকিব পাৰি আৰু ধুনীয়াকে খোজকাঢ়ি আহি গলো ঘৰ আৰু ইফালে আহি গলো মোৰ লাল চাহ এতিয়া লাল চাহ খাব লাগে ইফালে মই আঁঠুৱা গুচোৱাই নাই এনেকৈ গুচি গৈছিলো ফুৰিব মানে বহুত মহে আমাৰ ইয়াত ৰাতি হলে বহুত মহে কামুৰে আৰু ইফালে চাওক পৰ্দাও গুচোৱাই নাই মানে ডাইৰেক্ট ফুৰিব গৈছো আৰু হেনে দো পৰ্দা না উঠাও পৰ্দা উঠ গয়া জো ৰাতিপুৱাই গাড়ীৰ ভিৰ মানে জাম লাগি গৈছিল অলপ আগত ৰাতিপুৱাই ইমান ভিৰ হোৱা কাৰণটো হ'ল এইবিলাক স্কুল কলেজত যোৱা ল'ৰা ছোৱালী আৰু আমাৰ নলবাৰী বুলি ক'লে মানে স্কুল কলেজৰ অভাৱ নোহোৱা হৈছে ইয়াত মানে ঘৰে স্কুল ঘৰে কলেজ আৰু যিমানে আপুনি ডাঙৰ দামী গাড়ীত নাযাওক কিয় এইটো ফিলিংছ বেলেগ মানে চাইকেলৰ আগত দেউতাকে এনেকৈ লৈ যোৱা ফিলিংছটো বেলেগ যিসকলে পাইছে মানে এইটো তেওঁলোকে বহুত ভাগ্যৱান হয় বুলি ক'ব পাৰি কথাটো এইকাৰণে কৈছোঁ কাৰণ আজিকালি চাইকেল চাই থাকে যদি আপুনি ৰাস্তাৰ ফালে চাইকেল লৈ যোৱা মানুহ কমেই প্ৰায় এনেকৈ এইখন দেখা হৈছোঁ বাকী কমেই সেইকাৰণে কৈছোঁ যিসকলে এইটো ফিলিংছ পাইছে না তেওঁলোক ভাগ্যৱান এইটো আজিকালি চাইকেল কমি আহিছে না আৰু কথাটো এনেকুৱা যে পঢ়াৰ কাৰণে মানে বহুত মানুহ গাঁৱৰ পৰা আহি আমাৰ ইয়াত ভাড়াত আছে কাৰণ পঢ়াটোক আজিকালি মানে বহুতে মানে অগ্ৰাধিকাৰ দিয়ে মানে এক নম্বৰত ৰাখে যে পঢ়াটো ভাল হ'ব লাগে প্ৰথমতে পঢ়া শুনা কৰা তাৰপাছত দেখা যাব মোক ফল মূল খাব দিছিল এইখিনি তো মই ভাবিছোঁ কিবা অকণমান ইয়াৰ পৰা কিবা কৰা যাওক মানে কি কৰোঁ চাই থাককচোন প্ৰথমতে এইটো আছে তৰমুজখিনি অকণমান কাটি লওঁ ইয়াত ধুনীয়াকৈ গুটিখিনি উলিয়াই দিওঁ মানে অলপ বেলেগ ধৰণে খাওঁ এনে খাই নিদিওঁ আৰু অলপ বেলেগ ধৰণ মানে কিবা ফ্ৰুইট চালাড হিচাপত খাম আৰু এয়া হৈ গ'ল ফ্ৰুইট চালাড ৰেডি ইয়াত আছে আঙুৰ আছে কল আছে আম আছে এইফালে তৰমুজ আছে আপেল আছে আৰু এইখিনিতে হোৱা নাই ৰ'ব আৰু ইয়াত কিবা কিবি দিব আছে মোৰ হাতত কেশৰী বাদামৰ ফ্ৰুইট চিৰাপ এইটো হ'ল ফ্ৰুইট চিৰাপ কোম্পানীটো দেখুৱাই দিয়া নাই বাৰু এইটো ফ্ৰুইট চিৰাপ ইয়াত ঢালি দিম আৰু এই কাপটোত আছে গাখীৰ মানে মিল্ক কাঠা বাতিটো ইমান ডাঙৰ আনিছিলোঁ ফল অলপ আনিছিলোঁ কিন্তু বাতিটো চব দিওঁতে ভৰ্তি হৈ গ'ল সেয়া চব কেনেকুৱা কালাৰ হৈছে কমেণ্ট এটা কৰিব কেশৰী বাদাম ফ্ৰুইট চিৰাপ ইয়াত মানে কেশৰো আছে বাদামো আছে কোম্পানীটো দেখুওৱা নাই বাৰু আৰু ইয়াত এনেকৈ ধুনীয়াকৈ দি দিছোঁ চিৰাপখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি দিওঁ ৰ'ব অলপ কালাৰ বেলেগ ধৰণৰ কালাৰ হৈ চাওঁ মানে মেংগোৰ দৰে কালাৰ আছে আৰু গোন্ধটো একদম ধুনীয়া গোন্ধ ওলাইছে আমাৰ ধুনীয়াকৈ ফ্ৰুইট চালাড ৰেডি এইফালে মাক ভাত বনাই আছে গতিকে মাক খাৱাই দিয়ক কেনে লাগছে খাইছেচোন কি বস্তু বনাইছে এইটো কেনে লাগছে কৈ দি ধুনীয়াকৈ কেনে হৈছে মজা হৈছে না নিশ্চয় মজা এইটো বস্তু মানে যদি ফ্ৰিজত থৈ খাই দিয়া না আৰু মজা লাগিব ঠাণ্ডা হ'লে গতিকে এইটো ফ্ৰিজত থৈ দিওঁ ইফালে আমাৰ বগু শুই আছে বগু দস্তি ক'ত এই বগা দেখাই নাপাই দিয়ক দস্তি ক'তে হে উঠা নাই উঠ যাওঁ এইফালে গলডেঙি কিবা চাই আছে কি চাই আছে তাই জানে এইটো কি চাই আছে দস্তি কি চাই আছে জানে ওপৰত যে চৰাইবিলাক এই সৰু চৰাই এইবিলাক চাই থাকে এই চাওক বা এফালে চাব ইফালে চাচোন সময় নাই নেকি সময় নাই বাপৰে ক'ত
ক'ত ইচ্ছা একশন একদম একশন চাওঁ এইফালে ক'ৰবাত কিবা দেখা হৈছে দস্তিয়ে কি চাই আছে জানে দস্তিয়ে চাই আছে ইফালে চৰাই কি চৰাই জানে মই দেখুৱাই দিছোঁ ৰ'ব এইফালে এটা আছে ডাউক চৰাই এইটো ডাউক চৰাই সি যদি চিকাৰ কৰিব এনেকৈ চাই আছে এইটো একদম লুকাই চাই আছে তাই হ'ল ইমানটো আৰু ইমানটো ইমান ডাঙৰ ডাউক চৰাই এটা চিকাৰ কৰিব মানে কথাটো হ'ল সৰু ডাঙৰ কথা নাই মনোবল ঠিক থাকিলে হ'ল মানে একদম মনৰ পৰা মানে শক্তি থাকিলে হ'ল তাৰ পাছত দেখা যাব চব মেইন কথাটো হ'ল চেষ্টাৰ অসাধ্য একো নাই এইফালে চাওক এইফালে চাই বহুত সময় গুচি গ'ল ডাউক চৰাই আৰু এইফালে এতিয়া বানপানী চাব হ'ল দস্তি এইফালে আমাৰ বগু উঠিল বিচনাৰ পৰা কাৰণটো হ'ল এইফালে মাছ আহি গ'ল সেইকাৰণে মাছ দেখা পাই একদম আহি গৈছে এই চাওক কি মাছ আছে এইবিলাক কুৰিয়া আৰু মিৰ্গা তো এইকেইটা হ'ল মিৰ্গা মাছ এইকেইটা খাই ভাল লাগে ভাজি ভাঙোন এইটো হ'ল মিৰ্গা কুৰিয়া খাবি নেকি খা এই কি কেনেকৈ চাই আছে তো ভাজি দিলে খাব খা ইয়াত তিনিটা মাছ আছে মানে তিনিটা প্ৰজাতিৰ মাছ আছে এইটো হ'ল মিৰ্গা মাছ আমাৰ ইয়াত মিৰ্গা বুলি কয় আৰু এইটো হ'ল কুৰিয়া আৰু এইটো কি আছিল ভাঙোন তিনিটা প্ৰজাতিৰ মাছ আছে ইয়াত আৰু এই মাছবিলাক খাব আমাৰ বগুতে আমিও খাম দিয়কচোন মছলি মোক খাবই নেকি খাম খাবই নেকি এইফালে আহি গ'ল মোৰ দুপৰীয়াৰ ভাত এইফালে আছে শিঙি মাছেৰে আঞ্জা আৰু এইফালে আছে শিঙি মাছ ভাজি চাওক শিঙি মাছ ভাজি একদম মজা লাগে খাই আৰু এইফালে ভোট জলকীয়া আছে কালিৰ পৰা আৰু এইফালে আছে বেঙেনা ভাজি এইফালে আছে পোৰা মাছ আৰু এইফালে আছে চাটনি তো এতিয়া খাই লওঁ এতিয়াৰ পৰা বহুত কাম কৰিলোঁ আৰু এতিয়া থৈ দিওঁ আৰু যিহেতু গধূলি হৈ গ'ল তো গতিকে এপাক ফুৰিও মানে কাম চাম কৰি উঠাৰ পিছত ভাগৰি গ'লে মানে দেহাটো ভাগৰি গ'লে এপাক যদি ফুৰিও মানে ৰিফ্ৰেছ হৈ যায় মানে গোটেই হেল্থটো ৰিফ্ৰেছ হৈ যায় গতিকে এপাক বলক ফুৰিও এইফালে হৈ গ'ল ৰাতি আৰু এইফালে আমাৰ বুগু আৰু এইফালে দস্তি খাব ধৰিছে একদম মাছ আৰু এইফালে মোৰো আহি গ'ল ভাত আৰু ভাতৰ লগত আজি বিশেষ কি চাওঁ আমি এইফালে আছে পকোৰা মানে কণী ভাজি আৰু এইফালে আছে চাটনি এইফালে আছে পিঁয়াজ এইফালে নেমু আৰু এইফালে আহি গ'ল আমাৰ দালি আৰু লগত আছে এইফালে ধুনীয়া মাছ ভাজি তো এতিয়া খাই লওঁ আৰু ধুনীয়াকৈ পেটটো ভৰাই লওঁ আৰু দিনটো যিমানে আপুনি নুঘূৰক কিয় দিনটো যিমানে কাম নকৰক কিয় ৰাতি হ'লে আপুনি শুব লাগিব গতিকে এতিয়া ৰাতি হৈ গ'ল ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ এতিয়া শুব লাগে আৰু যদি ভিডিঅ'টো চাব বিচাৰে লাইক কৰিবা আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা ক'ব লাগে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই